ক্ৰীড়া জগতত নিজা প্ৰতিভাৰে জিলিকি উঠা অসমৰ এজন প্ৰতিভাৱান খেলুৱৈ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হল শান্তিৰ প্ৰাংগন শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ এক বিশেষ অংগ হৈছে ক্ৰীড়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ৰীড়া ক্ষেত্ৰত অসমলৈ বিভিন্ন পদকেৰে ভূষিত হৈছে অসম ৰাজ্য পুনৰ অসম তথা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে এজন প্ৰতিভাৱান খেলুৱৈ অসম সন্তান অশ্বিন হাজৰিকাই ক্ৰীড়া জগতত পুনৰবাৰ জিলিকি উঠিছে তিতাবৰত তৰাণীগাঁৱৰ জয়ন্ত হাজৰিকাৰ পুত্ৰ অশ্বিন হাজৰিকাই ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে খেলুৱৈজনে বিগত সময়ত অনুষ্ঠিত হোৱা কেইবা ঠাইতো খেল প্ৰদৰ্শন কৰি উজ্বলি উঠিবলৈ সক্ষম হৈছে হাৰিয়ানাত অনুষ্ঠিত ইণ্ডিয়াছ বিগেষ্ট 6th নেশ্যনেল মুঠাই চেম্পিয়নশ্বিপ 2025 টুৰ্ণামেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে তিতাবৰৰ তৰাণী অভয় পুৰিয়াৰ অশ্বিন হাজৰিকাই যোৱা জুন মাহত অনুষ্ঠিত হোৱা হাৰিয়ানাৰ ৰোটাক এমডি ইউনিভাৰ্চিটিত ইণ্ডিয়া বিগেষ্ট 6th নেশ্যনেল মুঠাই চেম্পিয়নশ্বিপ 2025 টুৰ্ণামেণ্টত 25খন ৰাজ্যৰ প্ৰায় 13শৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল তাৰ ভিতৰত বিৰোধীক চমক দেখুৱাই সোণৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হল অশ্বিন হাজৰিকা অসম নাগালেণ্ড সীমান্তৰ এখন সৰু গাঁৱৰ পৰা গৈ অঞ্চলটোৰ লগতে অসমলৈ এক সুনাম কঢ়িয়াই আনিলে জয়ন্ত হাজৰিকাৰ পুত্ৰ অশ্বিন হাজৰিকাই বিগত জুন মাহত মনত দৃঢ় বিশ্বাস লৈ হাৰিয়ানালৈ বুলি ৰাওনা হৈছিল অশ্বিন প্ৰায় 4খনকৈ খেল খেলিছিল অশ্বিনে প্ৰতিখন খেলত বিৰোধীক চমক দেখুৱাই স্বৰ্ণ পদক লৈ আজি ঘৰলৈ উভতি আহিল অশ্বিন প্ৰতিভাৱান খেলুৱৈ অশ্বিন হাজৰিকাই হাৰিয়ানাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখনত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে লগতে তেওঁ আগন্তুক প্ৰতিযোগিতাসমূহৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে বুলি ব্যক্ত কৰিছে প্ৰতিভাৱান সুনিপুণ খেলুৱৈগৰাকী জন্মগৃহত উপস্থিত হোৱাৰ লগে লগে বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে সংবৰ্ধনা জনায় নমস্কাৰ মোৰ নাম অশ্বিন হাজৰিকা মই এতিয়া হাৰিয়ানাত খেলি গোল্ড মেডেল পাইছোঁ তাৰ আগতে নগাঁৱত খেলি আহিছিলোঁ নগাঁৱৰ পৰা চেন্নাই চিলেকশ্যন হৈছিলোঁ আকৌ পুনৰ মই লখিমপুৰত খেলিছিলোঁ লখিমপুৰৰ পৰা গুৱাহাটী এতিয়া আকৌ যোৰহাটত খেলি এতিয়া আকৌ হাৰিয়ানাত গোল্ড মেডেল পাইছোঁ গোল্ড মেডেল পাইছিলা তুমি কিমান টাইম প্ৰেক্টিছ কৰি আছিলা মই 2 ঘণ্টাৰো অধিক প্ৰেক্টিছ কৰিছিলোঁ মোৰ গুৰু শান্তনু ৰাজখোৱা ছাৰে মোক ভালকৈ প্ৰশিক্ষণ দি মোক এই খেলত আগবঢ়াই লৈ গৈছিলে ৰাতিপুৱা প্ৰেক্টিছ হৈ পিছবেলাও হৈ পিছবেলা 4টাৰ পৰা নাইট প্ৰেক্টিছ হ'লে 11টা 10টা বাজে দিনৰ 6টা 7টা 2 ঘণ্টামান প্ৰেক্টিছ পাওঁ মই অলিম্পিক খেলিব বিচাৰোঁ মই ভাৰতলৈ গোল্ড মেডেল কঢ়িয়াই আনিব পাৰোঁ মই মোৰ এই যি টকা পইচাৰ অভাৱ মোৰ হিমন্ত মামাই এই টকা অভাৱ পূৰণ কৰে আমি দেখি আহিছোঁ যে মামাই সকলোকে সহায় কৰে মোকো যে অকল সহায় কৰি মই ঠাই গোল্ড মেডেল অলিম্পিকত গোল্ড মেডেল অনাত অলপ সহায় কৰে তাৰে আশা ৰাখিছোঁ হয় নমস্কাৰ জনাব লাগিব যে আমাৰ এতিয়া বৰ্তমান এওঁ আহি অসীম হাজৰিকা ঘৰ আহি পাইছেহি ইউনিভাৰ্চিটিত নেশ্যনেল মুৱাই থাই চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবৰ কাৰণে অসীম হাজৰিকা এবাৰ গৈছিলে এটা বৃহত্তক সৰু অঞ্চলৰ পৰা নাগালেণ্ড বৰহুলা নগাপাতৰ অঞ্চলৰ পৰা তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁ আগন্তুক অল আছাম ৰাজ্যিক ভিত্তিত যোৰহাটৰ ষ্টেডিয়ামত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি তেওঁ তাৰ কাৰণে নেশ্যনেল গেমছৰ কাৰণে চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন হৈছিল আৰু 4খনকৈ প্ৰতিযোগিতাৰ 4টাৰ প্লেয়াৰ লগত যুদ্ধ কৰি তেওঁ পাৰ্টিচিপেট কৰি 4জনক হৰুৱাই সোণৰ পদক পাবলৈ সক্ষম হৈছিলে আমাৰ এই টিমটোৰ মাজতে যথেষ্ট সংখ্যক খেলুৱৈ আছিলে 18জন খেলুৱৈৰ ভিতৰত আমাৰ 13জনে মেডেল পাবলৈ সক্ষম হৈছিলে 13জনৰ 12জনে সোণৰ মেডেল পাইছিলে আৰু এজনে চিলভাৰ মেডেল পাইছিলে তাৰ ভিতৰত এজন অসীম হাজৰিকা মই তেওঁক বহুত আগৰ পৰা লক্ষ্য কৰি আহিছিলোঁ আজি তেওঁ 3 বছৰ অধিক মোৰ ওচৰত প্ৰশিক্ষণ লৈ আছে এই প্ৰশিক্ষণৰ দ্বাৰা মই তেওঁ গম পাইছোঁ যে এজন ভাল খেলুৱৈ তেওঁ
ভাল প্ৰতিভা তেওঁৰ মাজত লুকাই আছে। মই তেওঁ অভিভাৱকসকলক গাৰ্জেনসকলক কওঁ তেওঁ অকণমান গুৰুত্ব দিয়ক, খেলৰ প্ৰতি তেওঁ বহুত আগ্ৰহী। সেই ক্ষেত্ৰত তেওঁ সেইমতে গাৰ্জেনসকলেও তেওঁক গুৰুত্ব দিছে। সেই ক্ষেত্ৰত আজি তেওঁ জিলিকি উঠিছে। আজি নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেল চিলেকশ্যন হৈ আহিছে। আগন্তুক তেওঁ ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন হৈছে। আমি চিন্তা কৰিছোঁ আমাৰ কৰণীয় যথেষ্ট কাম আছে, তেওঁক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আৰু সকলো ৰাইজৰ সুবিধাৰ লগতে চৰকাৰৰ সুবিধা আমাক প্ৰয়োজন আছে। এজন ভাল খেলুৱৈ, ভাল প্ৰতিভাৱান খেলুৱৈ আমাৰ গাঁৱতে আছে, আমাৰ এৰিয়াতে আছে। আমি ভবা নাছিলোঁ যে ইমান ভাল খেলুৱৈ এজন গাঁৱতে আছে। এতিয়া আমি বুজি পোৱা হৈছোঁ যে এনেকুৱা এজন খেলুৱৈয়ে জগত জিনিব পাৰিব, বিশ্ব জিনিব পাৰিব, জিনিব জীৱনৰ মন, আৰু এই দ্বাৰাই আমাৰ অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিব। ভাল পদকেৰে তেওঁৰ নাম বিশ্বত বুৰঞ্জীত নাম উঠাব পাৰিব বুলি মই তেওঁৰ প্ৰতি আশাবাদী।